খাকী অঞ্চল হোজাই জিলাৰ ভিতৰত বিশিষ্ট এজন ব্যক্তি গুণীমানী ব্যক্তিৰ লগত মই কথা পাতিম এওঁ নিজে ক'ব যে মই কোনটো ধৰ্মৰ মানুহ এওঁ কিয়নো এই অঞ্চলত বিভিন্ন অঞ্চলত ৰাইজৰ লগত মিলি চলে বা ৰাইজৰ হৈ মাত মাতে খুৰা মই আপোনাৰ পৰা মই জানিব খুজিছোঁ মই যিহেতু মুছলিম বুলি এওঁলোকে মোক ঘোষণা কৰিছে এইটো বিষয়ে আপুনি কি ক'ব মই জয়তে তেখেতসকললৈ অনুৰোধ জনাম মানুহ এজন মানুহক নজনা নুশুনাকৈ পেলাই তেনেধৰণৰ কথা কোৱাটো অবৈধ কথা বুলি ক'ব পাৰি তেওঁলোকক মই জনাই দিছোঁ এই ল'ৰাটো আমাৰ হোজাই জিলাৰ বৰ্তমান লামডিং সমষ্টি আমপুখুৰীৰ ল'ৰা হয় তেওঁ হিন্দু সনাতন ধৰ্মৰ ল'ৰা হয় ইয়াত কোনো সন্দেহ কৰিবলগীয়া নাই আৰু আপোনালোকে যিটো কথা কৈছে সেই কথাটো আপোনালোকে উঠাই ল'ব লাগে কাৰণ মানুহক মিছাতে এনেকুৱা ধৰণৰ অবৈধ বাক্য কোৱাটো এক ডাঙৰ দুখনীয় কথা বুলি ভাবোঁ কিয়নো মই এই কথাটো শুনাৰ পিছত দুখত ভাগি পৰিছোঁ কি কৰিম কি নকৰোঁ মই এনেকুৱা হৈছে দুদিনৰ পৰা ভাত নোখোৱা নাইকিয়া হৈ গ'ল যে মই এজন হিন্দু সমাজৰ মানুহ বা হিন্দু ধৰ্মৰ মানুহ মোৰ ওচৰত কোনো জাতি ধৰ্ম ভেদাভেদ নহয় মোৰ ওচৰত যোন আহে তাকে মই হেল্প কৰোঁ কিন্তু মই এই পৰিচয়টো দিবৰ কাৰণে বহুত চেষ্টা কৰিছোঁ কিন্তু মোৰ পৰা এওঁলোকে মোৰ পৰিচয়টো লোৱা নাই কিন্তু মোক বেয়াকৈ এওঁলোকে বেয়া কথাৰে মোক তোলা নাইছে বহুত বেয়া কথা কৈছে সেইকাৰণত মই বয়সস্থ দেউতা সমান মানুহ এওঁ মোৰ গোটেই পৰিচয়টো এওঁ ভাঙি খুলি ক'ব যে ৰাইজৰ হৈ বাৰে বাৰে মাত মাতোঁ কিন্তু আজিলৈকে মই বহুতো মাত মাতিছোঁ ৰাইজৰ পৰা কাৰোবাৰ মই এটকা এটাও খোজা নাই মই নিজৰ স্বাস্থ্যত দৌৰি থকা নাই ৰাইজৰ হৈ মাত মাতোঁ এইটো বিষয়ে এওঁ আমাৰ সন্মানীয় ব্যক্তি এওঁ নিজে ক'ব নিজে মুখে ক'ব দ্বিতীয় কথাটো মই শুনি আমাৰো বেয়া লাগিছে মোৰ নিজৰে বেয়া লাগে মোক যদি তেনেধৰণৰ কথা কয় তেতিয়াহ'লে এই কথাটো কিমান দূৰ বৈধ আৰু বৈধ হ'ব সেইটো পোৱাজনে নিজে বিবেচনা কৰিব আৰু অদূৰ ভৱিষ্যতলৈ তেনে ব্যৱহাৰ নকৰি আৰু তেনেকুৱা মন্তব্য কৰাৰ পৰা বিৰত থাকিব লাগে বুলি আমি তেখেতসকলক অনুৰোধ জনাইছোঁ যিহেতু মানুহৰ ৰাইজৰ বহুতো কাম কৰিছোঁ কোনো স্বাৰ্থত নহয় গোলাঘাটৰ কেইজনমান ব্যক্তিয়ে মোক মুছলিম বুলি ভাবে এইটো বিষয়ে আপুনি কি ক'ব আমিও তুমি যেতিয়া আমাক আপত্তি কৰিছা যে মই এজন মুছলিম বুলি মোক আখ্যা দি মোক অপমানিতই কৰা হৈছে গতিকে আপোনালোকে আমাক তুমি ক'বলৈ দিছা যে মই মুছলিম নে সমাজসেৱক নে কি আপোনালোকে কওক নহয় জানো আমি ক'ব বিচাৰোঁ যিসকল ব্যক্তিয়ে নেকি তোমাক অপমানিত কৰিছে মুছলিম বুলি প্ৰকৃততে তুমি মুছলিম নহয় তুমি এজন হিন্দু আৰু সমাজসেৱক সমাজৰ হৈ কাম কৰি আছা আমি সদায় পাইছোঁ সদায় দেখি আছোঁ হিন্দু সমাজৰ হৈ তুমি যিখিনি উপকাৰ কৰিছা আমি অশেষ ধন্যবাদ দিছোঁ আৰু যিসকলে তোমাক মুছলিম বুলি হেজ্ঞান কৰিছে মন্তব্য দিছে আমি তেওঁক গৰিহণা পাত্ৰ মই আৰু এটা কথা ক'ব যিহেতু ক'ব খুজিছোঁ যিহেতু এই অঞ্চলত হোজাই জিলাৰ বিভিন্ন প্ৰান্তত মই গৈছোঁ যিকোনো জাতি ধৰ্ম মাতিলে মই যাওঁ কিন্তু মই কিবা স্বাৰ্থৰ কাৰণত যাওঁ নেকি স্বাৰ্থৰ কাৰণে আমি কেতিয়াও দেখা নাই তুমি ৰাইজৰ হৈ ৰাইজৰ সেৱা কৰিছা ৰাইজৰ উপকাৰৰ কাৰণে আগবাঢ়ি আহিছা বহু কাম ক্ষতি কৰি তুমি সেইটোও চিন্তা কৰা নাই মোৰ কিবা লছ হ'ব ইয়াৰ পৰা কি লাভ হ'ব তুমি সেইটোও ভবা নাই আমি ধন্যবাদ দিছোঁ তুমি সমাজসেৱক হিচাপে তুমি কাম কৰি আহিছা অসমীয়াৰ হৈ হিন্দুৰ হৈ কাম কৰিছা সমাজখনৰ হৈ পেলাই তুমি কাম কৰি আহিছা আমি লক্ষ্য তুমি আগুৱাই যোৱা তুমি আগুৱাই যোৱা তোমাৰ কিবা বাধা হ'লে আমি সহায় আছোঁ তোমাক আমি এইখিনিয়ে ক'ব জনাইছোঁ আৰু আগুৱাই যোৱা যিমান পৰা আগুৱাই যোৱা কি কাম কৰিছোঁ মই নাজানো ৰাইজে গম পাব আপুনি কওক এইটো বিষয়ে এই অনুষ্ঠানটো আমি য'ত কথা পাতি আছোঁ এই অনুষ্ঠানটো আজি 50 বছৰ গৰকি গ'ল আমাৰ এইটো আমাৰ কাকীৰ জন্মলগ্নৰ অনুষ্ঠান আৰু ইয়াত তেওঁক আমি সঘনাই আহা দেখি আছোঁ আৰু তেওঁ সঘনাই এই আমাৰ অসমীয়া সমাজখনৰ মাজত তেওঁ বিচৰণ কৰি ফুৰিছে যিহেতু এটাই স্বাৰ্থ ৰাইজৰ কিবা উপকাৰ ৰাইজৰ ক'ৰবাত অসুবিধা হৈছে কিবা অপকাৰ হৈছে বিশেষকৈ আমাৰ বৰ্তমান চৰকাৰখন আমাৰ অসম বিজেপি চৰকাৰ এই বিজেপি চৰকাৰৰ দিনত ৰাইজৰ কাৰণে যিবিলাক স্কিম চৰকাৰী অনুদান দান অনুদান এইবিলাকত তেওঁ অলপ তৎপৰ হৈ আমাক
নজনাখিনি সচেতন কৰিছে। সচেতন কৰিছে। তাৰ বাবে আমি তেওঁকো এই 50 বছৰ গড়কা যিটো অনুষ্ঠান শিৱ মন্দিৰ প্ৰাংগণ ইয়াতে লৈ আমি ধৰ্মীয় সঁচা কথা কৈছোঁ। তেওঁ এজন হিন্দু আৰু তেওঁ সমাজসেৱক আৰু সমাজৰ উন্নয়নৰ কাৰণে তেওঁ পৰিহৰি লাগি আছে। ইমানেই কোনেও এইটো সন্দেহ কৰিব নালাগে। আৰু যিজনে সন্দেহ কৰিছে আমি ক'ব বিচাৰোঁ তেওঁ ঘৃণনীয় কাম কৰিছে, ঘৃণনীয় বক্তব্য দাঙি ধৰিছে মুছলিম। ঠিকে আছে।